এখন দেশত এজন ৰজা আছিল। সাগৰ সাঁতুৰি ৰজাজনৰ মৃত্যু হ'ল। ছিংগাপুৰৰ পৰা সোণাপুৰলৈ সাধু কথা যেন লগা জুবিন পৰিক্ৰমা। সেয়া আছিল 19 ছেপ্টেম্বৰ। ছিংগাপুৰৰ এখন সাগৰত প্ৰমোদ ভ্ৰমণত ব্যস্ত আছিল জুবিন গাৰ্গ। ইয়াত এখনত উঠি মাজে মাজে নিজেই ষ্টিয়াৰিং পকাই এনেদৰেই আগবাঢ়িছিল জুবিন গাৰ্গ। লাইফ জেকেট পিন্ধি সাঁতুৰিবলৈ সাগৰত জাপ দিছিল জুবিনে। জনা নাছিল পানীত অপেক্ষা কৰি আছিল মৃত্যুৱে। জুবিনে পাহৰি গৈছিল সাঁতুৰিব পাৰিম বুলি সাগৰ জানো সাঁতোৰে। জুবিনে জনা নাছিল যে লাইফ জেকেট খুলি সাগৰত এয়া তেওঁৰ অন্তিম সাঁতোৰ। ভাৰতীয় সময় অনুসৰি 2:45 প্ৰাণহীন হৈ পৰে প্ৰাণৱন্ত জুবিন গাৰ্গ। লগে লগে স্তব্ধ হৈ গৈছিল সকলো, ৰৈ গ'ল সময়। জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি নহয় যেন চোকা অস্ত্ৰৰে কোনোবাই কাৰোবাৰ কলিজাত কৰা আঘাতহে। জুবিন গাৰ্গ আৰু নাই। এই বাতৰিয়ে জোকাৰি গ'ল সকলোকে। যিয়ে যেনেকৈ পাৰে দৌৰি আহিল জুবিনৰ কাহিলীপাৰাৰ ঘৰখনলৈ। চিৎকাৰ কৰি উঠিল জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে। নিজৰ বুলি বলে তুমি আছাবু কুতে। জুবিন গাৰ্গৰ নশ্বৰ দেহ অনা হ'ব বুলি খবৰ পোৱাৰ পাছতেই বিমান বন্দৰত বুন্দাপৰ জুবিন অনুৰাগীৰ। দিন ৰাতিৰ চিনচাব নাই, কাৰো ভোক পিয়াহ নাই, কেৱল অন্তহীন অপেক্ষা আৰু অপেক্ষা। 21 ছেপ্টেম্বৰ পুৱাই অসমলৈ অনা হ'ল জুবিন গাৰ্গৰ নশ্বৰ দেহ। তাৰ পাছত যি হ'ল সেয়া অসম নহয় সমগ্ৰ বিশ্বই দেখিলে। প্ৰাণৰ শিল্পীগৰাকীক চাবলৈ ৰাজপথত জনসমুদ্ৰ। ভিৰৰ মাজেৰে কাহিলীপাৰাৰ বাসগৃহলৈ আনি খুলি দিয়া হয় জুবিন গাৰ্গৰ কফিন। সঁচাই নীৰৱে শুই আছে সপ্ৰতিভ জুবিন গাৰ্গ। ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে সৰু সজাইলৈ লৈ যোৱা হয় জুবিন গাৰ্গৰ পাৰ্থিৱ দেহ। লগে লগে এজাক বৰষুণে ধুই দিলে সৰু সজাই। পূব আকাশত দেখা গ'ল ৰামধেনু। জীৱ জন্তুৱেও যেন বুজি উঠিলে আমি কাক হেৰুৱালো। 22 ছেপ্টেম্বৰ নিশালৈ লাখ লাখ জনতাই প্ৰাণৰ শিল্পীগৰাকীক যাচিলে অশ্ৰুঅঞ্জলি। ক'বলৈ ভাষা নাই, ক'লে চকু পানী ওলাই। আচলতে এনেকে লগ পাব মন নাছিল আৰু। তেওঁ মাতৃভূমিৰ কাৰণে বহুত চিন্তা কৰিছিল
আমাক কোনে আগবঢ়াই লৈ যাব। জুবিন দা কেতিয়াও নমৰে, আমাৰ আত্মাত আছে, শৰীৰটো ওলাই গৈছে, আত্মাটো এতিয়াও আছে আৰু আমাৰ মনৰ ভিতৰত আছে। জুবিন দাই গাইছিলে ন, উশাহে উশাহে তোমালৈ আদৰ বাঢ়ে, আমাৰো উশাহে উশাহে জুবিন দালৈ আদৰ বাঢ়িব। দাদা আমাৰ মাজৰ পৰা গুচি গ'ল। সহ্য কৰিব পৰা নাই, দেখাৰ পিছত আৰু পৰা নাই। এনেকৈ চাব মন যোৱা নাই জুবিন দাক। আমাৰ জুবিন দাক ন্যায় লাগে, সঁচাকৈ ন্যায় লাগে আমাৰ জুবিন দাক কাৰণে। টুকুৰা টুকুৰা ভাঙি এজাক বৰষুণেৰে আৰম্ভ হোৱা সৰুসজাইৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সামৰণিও হয় এজাক বৰষুণৰ মাজেৰেই। কিন্তু বৰষুণৰ পানীও ঢাকি ৰাখিব নোৱাৰিলে প্ৰিয় শিল্পীৰ বাবে ওলোৱা অনুৰাগীৰ চকুপানীবোৰ। ক'বনে কিয় এনে ভাল লগা অসহায় অসহায় নীৰৱতা। নিশাই GMCHলৈ নি মৰণোত্তৰ পৰীক্ষাৰ অন্তত পুনৰ সৰুসজাইলৈ আনি 23 ছেপ্টেম্বৰ মঙলবাৰে সৰুসজাইৰ পৰা আৰম্ভ হ'ল সোণাপুৰ অভিমুখী জুবিন গাৰ্গৰ অন্তিম যাত্ৰা। জুবিনক শেষ বিদায় জনাবলৈও ওলাই আহিল জনতা। জনসমুদ্ৰ ফাৰি আগবাঢ়ি গৈ থাকিল জুবিন গাৰ্গৰ নশ্বৰ দেহ। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, জনতাৰ প্ৰেমে ভগৱানৰ শাৰীলৈ ৰূপান্তৰিত কৰিলে জুবিন গাৰ্গক। যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে। প্ৰাৰ্থনালৈ ৰূপান্তৰিত হ'ল জুবিনৰ গান। সোণাপুৰ কমাৰকুছিৰ হাতীমূৰা টিলা হৈ পৰিল জুবিন গাৰ্গৰ স্থায়ী ঠিকনা। ছিংগাপুৰৰ সাগৰৰ পৰা আহি সোণাপুৰত সমাপ্তি ঘটিল জুবিন যুগৰ। মূৰত গামোচা বান্ধি কাউবয় টুপিটো পিন্ধি আৰু কোনোদিনেই কোনো মঞ্চত দেখা পোৱা নাযাব জুবিন গাৰ্গক। কোনো সামাজিক কথাক লৈ কোনো মঞ্চৰ পৰা জুবিন গাৰ্গে নকৰে সমৰ্থন কিম্বা বিৰোধিতা। কিন্তু অসমীয়াৰ কাণে কাণে বুকুৱে বুকুৱে বাজি থাকিব জুবিনৰ গানবোৰ। তুমি যে মোৰ শুকান মনত এটা গান হৈ বাজি থাকিব জুবিন গাৰ্গ। অসমীয়া আৰু অসমীয়াৰ কণ্ঠৰ নাম হৈ থাকিব জুবিন। দৰে নৈ মোৰ দেহত প্ৰতি এটা আবেগ, এটা অনুপ্ৰেৰণাৰ নাম হৈ থাকিব জুবিন। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো। এটা আশা, এটা আহ্বান, এটা অনুষ্ঠানৰ নাম হৈ থাকিব জুবিন। অনন্ত উপমাৰ উপমা হৈ থাকিব জুবিন গাৰ্গ। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।